চৰকাৰী টয়লেটৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি চৰকাৰী টয়লেটৰ বাবে অনলাইনত আবেদন কৰিছে আৰু আপোনালোকে এতিয়াও টয়লেটৰ পইচাবিলাক লাভ কৰা নাই, তেনেহ'লে এতিয়া ভেৰিফিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে ভেৰিফিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে অনলাইনত এপ্লাই কৰি একো লাভ নাই, আপোনালোকে টয়লেটৰ পইচাবিলাক লাভ নকৰিব। এতিয়া আপোনালোকে চৰকাৰী টয়লেটৰ বাবে কেনেকৈ ভেৰিফিকেশ্যন কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। বহুতে কিন্তু অনলাইনত এপ্লাই কৰিছে কিন্তু এতিয়ালৈকে টয়লেটৰ পইচাবিলাক লাভ কৰা নাই। আপোনালোকে যদি টয়লেটৰ কাৰণে অনলাইনত আবেদন কৰিছে আৰু আপোনালোকে এতিয়াও চৰকাৰী টয়লেটৰ পইচাবিলাক লাভ কৰা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে ভেৰিফিকেশ্যন কৰক। যদি আপোনালোকে ভেৰিফিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে ফচলৰ পইচাবিলাক বা টয়লেটৰ পইচাবিলাক লাভ নকৰিব। এতিয়া আপোনালোকে চৰকাৰী টয়লেটৰ বাবে কেনেকৈ ভেৰিফিকেশ্যন কৰিব আৰু কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে টয়লেটৰ কাৰণে অনলাইনত আবেদন কৰিছে এতিয়ালৈকে টয়লেটৰ পইচাবিলাক লাভ কৰা নাই, সেইসকলে আজিয়ে ভেৰিফিকেশ্যন কৰক। কেনেকৈ ভেৰিফিকেশ্যন কৰিব আৰু ইয়াৰ লগত কি কি ডকুমেণ্ট দিব লাগিব আৰু ফৰ্মটো ক'ত জমা দিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এইটো হৈছে চৰকাৰী টয়লেটৰ ভেৰিফিকেশ্যন ফৰ্ম। যদি আপোনালোকে অনলাইনত আবেদন কৰিছে তেনেহ'লে আপোনালোকে এতিয়া এইটো ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। এইটো হৈছে কিন্তু ভেৰিফিকেশ্যন ফৰ্ম। মই আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ফৰ্মটো ফিল আপ কৰিব লাগিব। কেনেকৈ ফিল আপ কৰিব চাই লওক। ফাৰ্ষ্ট চাব, ইয়াত দিয়া আছে ডিষ্ট্ৰিক্টৰ নাম। ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ যিটো ব্লকৰ নাম আছে, ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব। তাৰপিছত বহাই দিব আপোনাৰ GP বা VCD বা MSC, যিটো আপোনাৰ পঞ্চায়ত নাম আছে ইয়াত বহাই দিব। তাৰপিছত ইয়াত আহিছে ভিলেজৰ নাম। তাৰপিছত ইয়াত আপোনালোকে আপোনাৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনাৰ হবিচনৰ নাম আছে ইয়াত বহাই দিব। তাৰপিছত ইয়াত আহি যাব বেনিফিচিয়াৰী ফুল নাম। এতিয়া আপোনালোকে যিজনৰ নামত এপ্লিকেশ্যনটো কৰিছিল তেওঁৰ ইয়াত ফুল নামটো বহাই দিব আৰু তেওঁৰ যিটো গাৰ্জিয়ান নাম আছে, ফাদাৰ্ছ বা হাজবেণ্ড নেম ইয়াত বহাই দিব। তাৰপিছত ইয়াত বহাই দিব আপোনাৰ এপ্লিকেশ্যন ID নম্বৰ বহাই দিব। তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ হয়, মেল ফিমেল, সেইটো ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে যিটো মোবাইল নম্বৰ আছিল ইয়াত মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকে যিমান তাৰিখে ফৰ্মটো জমা দিব ইয়াত ডেটটো বহাই দিব। ইয়াত চাব 1 নম্বৰত দিয়া আছে চিৰিয়েল নম্বৰ 1 BPL হাউচ হ'ল, যিহেতু আপোনালোকে BPL হয়। ইয়াত চাব ইয়াত ইয়েছ আৰু নোৰ অপশ্যন দিয়া আছে, আপোনালোকে ইয়াৰ পৰা ইয়েছত টিক মাৰ্ক দি দিব। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া আপোনালোকে আৰু ফৰ্মটো ফিল আপ কৰিব নালাগে, ইয়াত চহী কৰিব নালাগে। এতিয়া এইটো ফৰ্মৰ লগত আপোনাৰ যিবিলাক ডকুমেণ্ট আছে, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, বেংক পাছবুক, ৰেচন কাৰ্ড, আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি ইয়াৰ লগত গাঁঠি দিব। গাঁঠি দি যিটো আপোনাৰ পঞ্চায়ত আছে তাত যাই কিন্তু এইটো ফৰ্ম জমা দিব লাগিব। ইয়াত কিন্তু GPৰ প্ৰেচিডেণ্টে চাইন কৰিব আৰু ইয়াত আপোনাৰ GPৰ ছুপাৰভাইজাৰে চাইন কৰি দি দিব। এতিয়া আপোনালোকে সম্পূৰ্ণ ফৰ্মটো ফিল আপ কৰি লৈ ইয়াত একো আপোনালোকে চিগনেচাৰ কৰিব নালাগে। সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ যিটো আপোনাৰ পঞ্চায়ত আছে তাত যাই কিন্তু জমা দিব লাগিব। তাত কিন্তু ভেৰিফিকেশ্যন কৰিব। তাৰপিছত আপোনাৰ ঘৰত আহিব যিহেতু কৰিবলৈ, যিহেতু কৰিব আপোনাৰ নামটো ভেৰিফাই হৈ যাব। তাৰপিছত কিন্তু আপোনাৰ একাউণ্টত টয়লেটৰ পইচাবিলাক সোমাই যাব। যদি আপোনাৰ নামটো ভেৰিফিকেশ্যন নহয় তেনেহ'লে কিন্তু আপোনালোকে টয়লেটৰ পইচাবিলাক লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজিয়েই এনেকুৱাকৈ টয়লেটৰ ভেৰিফিকেশ্যন কৰক।